হোৱা নাই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকে চাই আছে আপোনালোকৰ সকলোৰে মৰমৰ সকলোৰে প্ৰিয় ইউটিউব চেনেল মিষ্টাৰ ডিভ্ৰাপ ফানি। আজি এই ফানি চেনেলটোত আমি আজি ব্লগ ভিডিঅ'টো এইকাৰণে আপলোড দিবলগীয়া হ'ল, বিশেষকৈ ওলাই আহিলোঁ শিৱসাগৰলৈ বুলি, শিৱদৌলৰ শিৱৰাত্ৰি চাওঁ বুলি। শিৱৰাত্ৰি মেলা ঘূৰিম, তাৰপিছত আপোনালোকৰ সকলোখিনি প্ৰথমে সোমালোঁ বৰিং ফিল্ডত সোমাই কিনে দেখিলোঁ তাত এখন আনন্দ মেলা বহি আছে। বহুত ডাঙৰ হৈছে আৰু বহুত মানুহৰ সমাগম দেখিছে আপোনালোকে। আৰু বিভিন্ন ধৰণৰ মেলা বহিছে, সকলো বস্তুৰে ইয়াতো পোৱা যায়। আৰু বিশেষকৈ আমি ইয়াত বেছি দেৰি নকৰোঁ, কিয়নো আমি ইয়াত যদি বেছি সময় যদি ঘূৰি দিওঁ বা ইয়াত যদি বেছি সময় ৰখি দিওঁ, তেতিয়াহ'লে আমাৰ মন্দিৰলৈ যাবলৈ বুলি দেৰি হ'ব। সেই গতিকে আমি পুনৰ আকৌ ঘূৰি আহিলোঁ মন্দিৰলৈ বুলি। ব'লক ভিডিঅ'টো শেষলৈকে চাই দিওঁ। বাছ ষ্টেণ্ড চাৰিআলিতে কিবা কিবা আছে, ইয়াত চাগে এনেকুৱা আৰ্টিষ্ট আহিছে। আৰু মোৰ পাছফালে ধুনীয়া ধুনীয়া ছোৱালীবিলাক লৈ মই আগবাঢ়ি আহি আছোঁ। ভিডিঅ'টো শেষলৈকে দেখিছেই চাগে। তাই মোৰ লগত চেল্ফি ল'ম বুলি ভাবিছিলে, কিন্তু চেল্ফি ল'বলৈ সুযোগ নোপোৱাৰ বাবেই এনেদৰে তাই ৰিলছতেই ব্যস্ত হৈ গৈছে। এতিয়া ৰাতি 9টা বাজিলে আৰু ভোক লাগিছে। মোৰ লগত দুজন দাদাও আহিছে, তেওঁলোকৰো ভোক লাগিছে। সেই গতিকে ভাবিলোঁ প্ৰথমে দৈ গাখীৰ খাই লওঁ। আৰু খাই বৈ এতিয়া ফাইনেলি ওলাই আহিছোঁ মন্দিৰলৈ বুলি। এনেদৰে মানুহৰ সমাগমৰ মাজত আহি আছোঁ। যিমান দূৰলৈকে দেখা পাইছোঁ কেৱল মানুহ, কেৱল মানুহ, সৰু ডাঙৰ সকলোৰে মানুহ আহিছে আৰু বহুত ভিৰ হৈছে। চ' গাইজ, ফাইনেলি শিৱদৌলৰ মুখ্য দুৱাৰখন পালোহি। মুখ্য দুৱাৰেদি সোমাব নোৱাৰি, যিহেতু ভিৰ আৰু বহুত দীঘল লাইন। তাত গৈ ঠেলা হেঁচা কৰিব নোৱাৰাৰ দুখত আমি ভিতৰলৈ নোসোমাওঁ বুলি সিদ্ধান্ত ল'লোঁ। চ' বাহিৰে বাহিৰে মেলা ঘূৰিম, মেলা চাবলৈ ঘূৰিম। আৰু মানুহৰ ভিৰটোতো দেখা পাইছে। কেৱল আপুনি গৈ থিয় হৈ দিলেই হয়, আৰু লাইনত গৈ থিয় হৈ দিব আৰু আপোনাক ঠেলি ঠেলি লৈ গৈ দৌলৰ ভিতৰত সোমাবলৈ নোপোৱাৰ কাৰণে মনটো কেৱল অলপ দুখ লাগিছিল। তথাপিও উপায়টো নাই, এতিয়া মেলা চাই ঘূৰি আহিব লাগিব বুলি ভাবিলোঁ। চ' মেলাকে ঘূৰোঁ। চাৰিওফালে কেৱল দোকানেই দোকান। ভাবিলোঁ প্ৰথমে বেগৰ দোকানখনতে সোমাম, এটা বেগ লৈ লওঁ। কিন্তু এটা দুখৰ কথা যে মেইন ৰাস্তাৰ যোনটো দৌলৰ কাষৰ মেইন ৰাস্তাবিলাক বহুত লেতেৰা কৰিছে। সেইটো অলপ বেয়া লাগিলে, যিহেতু মানুহবিলাকে কিবা কিবি খাই পেকেট চেকেটবিলাক চব তাতে পেলাই গৈছে, পানী বটল খাই তাতে দলিয়াই দিছে। সেইটো বহুত বেয়া লাগিলে। চাফ চিকুণ কৰি ৰাখিলে আমাৰ নিজৰে ভাল। যদি চাফ চিকুণ কৰি পৰিৱেশটো চাফ চিকুণ হৈ থাকে, মন কাণবিলাকো চাফ চিকুণ লাগে। আৰু এতিয়া ফাইনেলি আহিলোঁ বেগৰ দোকানত। বেগ এটা লৈ লওঁ। বেগ ল'লোঁ 3টা আৰু 150 টকাকৈ ল'লে। আৰু বেগকেইটা লৈ এতিয়া আগুৱাই যাওঁ আগলৈ। বেগৰ কোৱালিটি বিশেষকৈ 3টা দেখুৱাইছিলে। এটা দেখুৱাইছিলে 150 টকা, এটা দেখুৱাইছিলে 100 টকা আৰু এটা দেখুৱাইছিলে 50 টকা। আমি 150 টকীয়া বেগ 3টা ল'লোঁ, যিহেতু 150 টকীয়াটো ডাঙৰ আৰু বেছিকৈ বস্তু ধৰিব। এতিয়া আমাক দৰকাৰ হৈছে এখন পাটৰ গামোচা। পাটৰ গামোচাখনৰ কাৰণে আমি দোকানত সোমাইছোঁ। চ' ব'ল, এইখন দোকানত আমি পাটৰ গামোচা নাপালোঁ। চ' আগুৱাই যাওঁ, আগলৈ আৰু বহুত কিছু দোকান পাম। নিশ্চয় সেইবিলাকতে চাগে লোৱাটো হ'ব। শিৱসাগৰৰ শিৱৰাত্ৰিৰ মেলাত ইমানেই ডাঙৰ মেলা বহিছে, ইমানেই দোকান, বহুত বেছি দোকান। আপুনি যি বস্তু দৰকাৰ হয় সেইটোকে পাব। আপুনি শিৱসাগৰলৈ আহক আৰু লৈ যাওক কম দাম। ৰাতি ইমান ঠাণ্ডা যদিও আইচক্ৰীম বহুত বিক্ৰী হৈছে, যিহেতু মানুহে আইচক্ৰীম খাই বহুত ভাল পায়। এইফালে দেখিলোঁ আকৌ পাটৰ দোকান, তাত গৈ সোমাওঁ আৰু দাম দৰ কৰি চাওঁ। যদি ভালদৰে মিলে তেন্তে নিশ্চয় কিনাটো হ'ব। দোকানখনত সোমালোঁ আৰু পাটৰ গামোচাৰ বিষয়ে সুধিলোঁ, কিন্তু বহুত বেছি দাম কোৱাৰ বাবে তাৰ কাষৰ দোকানখনতে আকৌ কিনি ল'লোঁ, যিহেতু অলপ কম দামত পালোঁ। শিৱদৌলৰ ভিতৰত সোমাব নোৱাৰিলোঁ যদিও বাহিৰৰ পৰা আপোনালোকক দেখুৱালোঁ। এয়াই শিৱদৌল আৰু ওম নমঃ শিৱায় অন্তৰৰ পৰা কৈছোঁ, যিহেতু শিৱৰাত্ৰি বহুত ভাল লাগিলে আৰু ভিৰৰ মাজত মোক এনেও ভাল লাগে। চ' আপোনালোকো ভাল লাগে চাগে। যদি ভাল লাগে কমেণ্ট কৰি জনাবচোন। ফাইনেলি টেটু অঁকা দোকানখন পাই গ'লোহি, যিহেতু দাদা এজনে হাতত টেটু অঁকাম বুলি কৈছিলে। তেওঁ হাতত টেটু অঁকাবৰ বাবে দোকানখনত সোমালোঁ। দাম ক'লে পাৰ ইঞ্চিত 150 টকা।
আৰু তেওঁৰ যোনটো টেটু অঁকাব লৈছে সেইটো প্ৰায় 8 ইঞ্চিমান হ'ব, 7-8 ইঞ্চিমান হ'ব। চ' কোনো কথা নাই, অঁকাই ল'লে। কিন্তু টেটুটো অঁকাৰ আগতে কিছুমান চালোঁ, আগত মই দেখা নাই তেনেকৈ টেটু কেনেকৈ আঁকে বা কি কেনেকৈ বনায় টেটু হাতত বা ক'ৰবাত হ'লেও দেখিলোঁ। চ' ভাল লাগিলে। প্ৰথমে মানে টেটুৰ যোনটো পিকচাৰ, যোনটো ডেমো দেখুৱাইছিলে তেওঁলোকে সেয়াৰ পৰা এটা কালেকশ্যন কৰিবলৈ দিলে। সেইটো এটা কালেকশ্যন কৰি তাত ফটো ল'লে মোবাইলত, আৰু মোবাইলত ফটো লৈ পেলাই স্ক্ৰীণত মানে আপোনাৰ লক কৰি ল'লে। আৰু লক কৰাৰ পিছত মোবাইলে কি কৰিলে, মোবাইলটোৰ ওপৰত মানে কি কৰিলে, কলমে আঁকি ল'লে। আৰু আঁকি লৈ পিনে হাতত চিনটো বহুৱাই তাৰ ওপৰত মেচিনে আপোনাৰ টেটুটো আঁকি দিলে। খুব ভাল লাগিলে চাই পিনে, আৰু সুন্দৰ হৈছে, ভালেই হৈছে। বহুত কম দামত পোৱা গৈছে। এনেইতো দোকানত যদি যোৱা হয় বা ক'ৰবাত যদি টেটু অঁকাব যোৱা হয় তেতিয়াহ'লে বহুত বেছি দাম কৰে, প্ৰায় পাৰ ইঞ্চিত আপোনাৰ 500, 400 এনেদৰে হয়। কিন্তু তাতে মেলা হৈছে বাবে বহুত কমত কৰি দিলে, প্ৰায় 150 টকাত কৰি দিছে। আৰু 150 টকাতকৈ আমাতকৈ আমাৰ পৰা বহুত বেছি কম ল'লে। চ' ভাল লাগিলে, আৰু আগলৈকে চাই থাকক ভিডিঅ'। ফাইনেলি টেটুটো অঁকা প্ৰায় শেষ হৈয়ে গৈছে। এতিয়া জাষ্ট ফিনিচিং কৰিব। ফিনিচিং কৰাৰ পিছতে পে'মেণ্টটো কৰি আমি ইয়াৰ পৰা গুচি যাম আৰু অন্য দোকানলৈ যাম। এনেদৰে শিৱদৌলটো চালোঁ, আঁতৰৰ পৰাই তেওঁক প্ৰণাম জনালোঁ, ভাল লাগিলে। কিন্তু মই শিৱসাগৰৰ পুখুৰীটোৰ ফালে এবাৰো দেখুৱাব নোৱাৰিলোঁ, যিহেতু বহুত ভিৰ, মানে ভিৰৰ মাজত মানে মোবাইল উলিয়াবই নোৱাৰি। মানে এনেকুৱা যে মানে বহুত ঠেলা হেঁচা, মানে যোনে গৈছে ন তেওঁলোকে বুজি পাব। আৰু মানে বহুত সৰু সৰু ল'ৰা ছোৱালী লৈ আহিছে, কিন্তু সেইটো বেয়া লাগিলে। বিশেষকৈ মানে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মেলাবিলাকত সৰু ল'ৰা ছোৱালী নিব নালাগে, আৰু বহুত কষ্ট পায় তেওঁলোকে, উশাহ নিশাহ লোৱাত বহুত কষ্ট পায়, বা খোজ কঢ়াত বা মাকে হ'লেও কাষত লৈ যোৱাত মানে বহুত কষ্ট হয়। সেই গতিকে এনেকুৱা ডাঙৰ ডাঙৰ মেলা বহিলে বিশেষকৈ সৰু ল'ৰা ছোৱালী লৈ নোযোৱাটোৱে ভাল বুলি মই ভাবোঁ। আৰু কিছুমান বয়সস্থ মানুহবিলাকো আহিছে, তেওঁলোকো বহুত কষ্ট পাইছে। গতিয়া গতি হয়, মানে ঠেলা ঠেলি, কিছুমান মানুহ পৰি গৈছে, বাগৰি গৈছে, এনেকুৱা হৈছে। মানে কিছুমান মানুহ হেৰাই গৈছে, তাত এনাউন্স কৰি আছে, এনেকুৱা বহুত ধৰণৰ ঘটনা হৈছে। আৰু এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ মেলাবিলাকত গ'লে বিশেষকৈ নিজৰ পাৰ্চ, মোবাইল আৰু ইম্পৰ্টেণ্ট কিছুমান ডকুমেণ্টছবিলাক সদায় মানে ছেফটি কৰি নিজে ৰাখিব লাগে, আৰু পাছফালৰ পকেটত কেতিয়াও নিব নালাগে। এইবিলাক সদায় সতৰ্ক হোৱাটো সদায় উচিত। ভিডিঅ'টোৰ বিশেষভাৱে একো দেখুৱাব নোৱাৰিলোঁ, যদিও যিখিনি পাৰিলোঁ দেখুৱালোঁ। চ' এয়াই আছিল আজিৰ ভিডিঅ'।